Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি আবেলিৰ প্ৰাকখনত পুনৰাই আপোনালোকৰ মাজলৈ মই উপস্থিত হলো। মই হাতিমে আজি আলোচনা কৰিম হাইব্ৰিড জাতৰ গ্লসি তিয়হৰ খেতিৰ বিষয়ে। কথা হ'ল আপোনালোকে মোৰ ভিডিঅটো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে আপোনালোকে নিশ্চয় গম পাব যে আজি মই এই গ্লসি হাইব্ৰিড গ্লসি তিয়হৰ খেতিৰ বিষয়ে কি আলোচনা কৰি আছো। আপোনালোকে এ টু জেড কথাখিনি শুনিবলৈ পাব। আজি মই এই গ্লসি তিয়হৰ খেতিৰ মাত্ৰ দুটা টিপছ লম। দুটা টিপছৰ ওপৰত মই আলোচনা কৰিম। আপোনালোকে টিপছ দুটা অলপ মনত ৰাখিব আৰু সেই কামখিনি আপোনালোকে যদি কৰিব পাৰে তো আপোনালোকে চাব তিয়হৰ খেতিৰ পৰা যথেষ্ট পৰিমাণে আপোনালোকে টকা উপাৰ্জন কৰাৰ এটা ভাল সোর্স বা রাস্তা বিচাৰি পাব। তো দেৰি নকৰি আলোচনা কৰিবলৈ গৈ আছো। তাৰ আগতে কৈছো আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউয়াৰ্স হিচাপে আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল ঘণ্টিটো লাহেকে বজাই দিয়ক, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতি ভিডিঅ'বোৰ আপোনালোকে অলৰেডি পাই থাকে। তো খেতিত কিন্তু অলৰেডি তিয়হখিনি উঠাই থকা হৈ আছে। তো যোৱাকালি উঠোৱা হ'ল, তাৰ এদিন আগতে উঠোৱা হ'ল। তো মাজে মাজে কিন্তু তিতা কেৰেলা আছে, থাকক একো নাই। তো কথা হ'ল তিতা কেৰেলা লগোৱা হৈছে এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 3 ফুট, হাৰিৰ পৰা হাৰিৰ দূৰত্ব দিয়া হৈছে 6 ফুট। এনেকৈ ৰাখিখিনি তিতা কেৰেলা লগোৱা হৈছে। ইয়াত যি ধৰণৰ তিতা কেৰেলা লগোৱা হৈছে সেইটো হ'ল 106 সঞ্জন্তা কোম্পানীৰ, আৰু গ্লসি যে লগোৱা হৈছে এটো সঞ্জন্তা কোম্পানীৰ গ্লসি হাইব্ৰিড F1। নিশ্চয় বুজিব পাৰিলে। এতিয়া মই মেইন কথালৈ আলোচনা কৰিবলৈ যাম যে তিয়হৰ গছখিনি কি হয়। গছখিনি সৰু থাকোঁতেই দেন 1 পৰা 2 বজাৰ বা 3 পৰা 4টা বজাৰ বিকাৰ পিছতেই গছখিনিৰ পাত এনেকুৱা হেতাও পৰা হৈ যায়। তাৰ কাৰণে আপোনালোকে কি পন্থা অৱলম্বন কৰিব, তাৰ কাৰণে আপোনালোকে কি সাৰ কি দানা খেতিত সিঁচিব লাগিব। যেনিবা বেঙেনা খেতিৰ পাতবিলাক এনেকুৱা যদি হৈ যায় তেতিয়া আপোনালোকে কি পন্থা অৱলম্বন কৰিব। কি পন্থা অৱলম্বন কৰিলে বেঙেনা খেতিৰ গছৰ পাত এনেকুৱা চিকচিকিয়া হ'ব আৰু দেখাত বৰ ধুনীয়া হ'ব। তো ইয়াত অলৰেডি ধৰক 1 বিঘা মাটিত তিয়হৰ খেতি কৰা হৈছে, গ্লসি তিয়হৰ খেতি। কিন্তু গছখিনি ঠিকই আছে, কিন্তু গুৰিৰ পৰা পাতবিলাক দুটা এটাকৈ পকিবলৈ আৰম্ভ কৰিছে। তাৰ কাৰণে মই আপোনালোকক মাত্ৰ দুটা ঔষধৰ নাম কৈ দিছোঁ। আপোনালোকে ঔষধ দুটা যদি খেতিত ধুনীয়াকৈ স্প্ৰে কৰিব পাৰে তো আপোনালোকে চাব 3 পৰা 4 দিনৰ ভিতৰতে আপোনালোকৰ গছৰ পৰা বেমাৰখিনি হাত সাৰিব পাৰিব। আৰু যদি নহয় গছত এনেকুৱা ধৰণৰ বেমাৰ লাগিছে আপোনালোকে ঔষধ দুটা স্প্ৰে এতিয়াও কৰা নাই তেনেহলে আপোনালোকে তিয়হৰ খেতিত তিয়হ বিকা আশা কৰাটো বাদ দিয়াটোৱেই ভাল। তো বন্ধুসকল আপোনালোকক মই ঔষধ দুটাৰ নাম কৈ আছোঁ। এটা হ'ল দাহাত আৰু এটা হ'ল লাখন্দি। লাখন্দি কি কৰিব, পাতত থকা এনেকুৱা ধৰণৰ পচলাৰ কাম কৰিব। পাতত থকা এনেকুৱা তাৰমানে ফুট হোৱা, এনেকুৱা ধৰণৰ দাগ হোৱা, ব্লাড হোৱা এনেকুৱা বেমাৰৰ পৰা হাত সৰাব লাখন্দি। আৰু এই চাওক আগবিলাক একদম পুৰা কেঁচুৰি মাৰি দিছে, এইবিলাক কেঁচুৰি পৰা হাত সাৰিবৰ কাৰণে আপোনালোকৰ দাহাত এটা ঔষধ আছে। এই দাহাত ঔষধটো আপোনালোকে স্প্ৰে কৰিব। মই আজি লখিমপুৰৰ নাৰায়ণপুৰলৈ মই কিনি পঠিয়ালোঁ। সন্তোষ দাই মোক ফোন মাৰিছিল, মই দাদালৈ পঠিয়ালোঁ। আৰু আজি মই ৰাতিপুৱা পঠিয়াই দিছোঁ হেৰিলৈ, তো ধেমাজিলৈকেও পঠিয়ালোঁ। তো বন্ধুসকল এই দুটা টিপছ আপোনালোকে অৱলম্বন কৰক। আৰু খেতিত যদি গছৰ বয়স বেছি হৈ গৈছে, গছ যদি আপোনালোকে কোমল কৰিব বিচাৰিছে, গছত ফলন আকৌ নতুনকৈ আনিব বিচাৰিছে, গছৰ পাতবিলাক চিকচিকা কৰিব বিচাৰিছে, তেনেহ'লে আপোনালোকে 98 এটা দানা আছে, এইটো 10 কেজি ইউৰিয়াৰ লগত এটাকৈ পেকেট ছিঙি মিক্স কৰি খেতিত সিঁচি দিয়ক। চাব আপোনালোকৰ গছৰ ধৰণ আগতকৈ বহুত ভাল হৈ আহিছে। তো বন্ধুসকল এনে পদ্ধতি অৱলম্বন কৰক, সফল হওক তাৰে কামনা কৰোঁ। মই যিখিনি ঔষধ কৈছোঁ আপোনালোকে ঔষধখিনি খেতিত পৰাপক্ষত স্প্ৰে কৰিব, পৰাপক্ষত সাৰৰ লগত দানাখিনি সিঁচিব। মাৰ্বল দানাও পাৰিলে আপোনালোকে খেতিত দিয়ক, ফলন বেছি হওক
ভাল টকা উপাৰ্জন কৰক তাৰো কামনাৰে মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম। ধন্যবাদ।